ভাৰতৰ টাইমৰ পৰা আমি অসমবাসী ৰাইজলৈ নমস্কাৰ জনাইছোঁ। আমি চন্দন শইকীয়াৰ সৈতে মই আজি উপস্থিত আছোঁ। আজি বগৰীজানস্থিত বগৰীজান সংৰক্ষিত আৰক্ষী ছাউনি সমীপত বগৰীজানৰ পৰা বাদুলিপাৰালৈ যিটো অসমমালাৰ যিটো ৰাস্তা আৰম্ভ হ'ব, খন্তেক সময়ৰ পাছতেই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উপস্থিত হ'বহি। মই অকণমান দেখুৱাইছোঁ আপোনালোকক। আদৰণি যাত্ৰা ৰাইজৰ সৰ্বাংগীন উন্নতিৰ কাৰণে আচলতে অসম চৰকাৰে যি পদক্ষেপ লৈছে, এই পদক্ষেপত আজি প্ৰথমে উপস্থিত হ'বহি অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ লগতে কেইবাগৰাকীও সতীৰ্থ মন্ত্ৰী উপস্থিত হ'বহি। এই আচলতে অসম চৰকাৰৰ যি অবিৰত যাত্ৰা, বিকাশমুখী যাত্ৰা, এই যাত্ৰা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে খন্তেক সময়ৰ পাছতে ৰাস্তা উদ্বোধন কৰিব। ইয়াত আচলতে ৰাইজৰ বিধি বাট নোপোৱা হৈছে। মই অকণমান আমাৰ চন্দনক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। আমাৰ উপস্থিত আছে ইয়াত মিটিঙত উপস্থিত তেনেকুৱা আজি অসমৰ মাননীয় মুখ্যমন্ত্ৰী আজি ইয়াত উপস্থিত হ'বহি, ৰাস্তা উদ্বোধন কৰিব অসমৰ বিকাশ যাত্ৰা হ'ব। এই ক্ষেত্ৰত আপোনাৰ কেনেকুৱা আজি অনুভৱ মানে আজি অতিকৈ সুখী হৈছে। যিহেতু আমাৰ খুমটা সমষ্টিৰ এটা ডাঙৰ সমস্যা আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ স্থানীয় বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়াৰ উদ্যোগত এটা আমাৰ সমস্যা, ডাঙৰ সমস্যা গোহাঁই আলি উঠি আহি গোহাঁই আলি আজি মানে পকীকৰণ হ'ব আৰু বহল হ'ব। যিটোৱে একদম বাতিপাৰ মানে বাঘাত চুই যাব। আমাৰ গোলাঘাট সমষ্টি বা খুমটা সমষ্টিৰ মাজেদি গোলাঘাট সমষ্টি পাবগৈ 15 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই ৰাস্তাটো আমাৰ বহুদিনীয়া অভাৱ, আৰু এই অভাৱটো আজি পূৰ্ণ হ'ব। আৰু এই বিজেপি চৰকাৰখনে ৰাইজৰ বাবে যিখিনি কৰিছে তাৰ বাবে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়া, আমাৰ স্থানীয় বিধায়ক শ্ৰদ্ধা মৃণাল শইকীয়া ডাঙৰীয়াক আমি অশেষ ধন্যবাদ জনাইছোঁ। আজি আমাৰ মানে শিলান্যাস হ'ব ইয়াত, আৰু এই শিলান্যাস কৰিবলৈ আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আহিব। আৰু আমি খুবেই উৎফুল্লিত হৈ আছোঁ। এই সময়ছোৱাত এই সময়কণ আমি পাবলৈ কাৰণে উৎফুল্লিত হৈ আছোঁ। আৰু এই প্ৰচেষ্টাৰ কাৰণে অসম চৰকাৰৰ এই যি বিকাশ যাত্ৰা, সৰ্বাংগীন বিকাশৰ উন্নয়নৰ যি যাত্ৰা তেখেতসকলে মানে হাতত লৈছে, তাৰ কাৰণে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আৰু লগতে আমাৰ গোলাঘাট সমষ্টিৰ বিধায়িকা তথা অসম চৰকাৰৰ বিত্তমন্ত্ৰী অজন্তা নেওগ বাইদেউ আৰু আমাৰ খুমটাই সমষ্টিৰ শ্ৰদ্ধাৰ মৃণাল শইকীয়া ডাঙৰীয়া, সকলোকে আমি আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই 2005 চনৰ পৰা কম্পিউটাৰ শিক্ষয়িত্ৰী কৰি আছিলোঁ। এতিয়া আমাৰ এলপাৰাইছলৈ কিছুমান মানে শিক্ষক শিক্ষয়িত্ৰী লৈ যোৱা হ'ল। তাৰপিছত এতিয়া কি হ'ল, আমাৰ বৰ্তমান চাকৰিটো নাই। এটা সময়ত ছাৰেই মানে আমাক চাকৰিটো দিছিলে 2005 চনত। এতিয়া ছাৰেই মানে আকৌ আমাৰ মানে সেই সহায় কৰিব বুলি আমি আশা কৰি আহিছোঁ। আজি সেইখিনিয়ে মোক ক'ব লগা। ছাৰে যেন আমাক সহায় কৰে, তাৰ হৈ পেলাই মই এখন পত্ৰ ছাৰক দিম বুলি আগবাঢ়ি আহিছোঁ। কেতিয়াবা হৈছে আচলতে এইটো আপোনালোকৰ সমস্যাটো? আমাৰ এইটো আপোনাৰ অক্টোবৰৰ পৰা চাকৰিটো আমাৰ নাইকিয়া হ'ল। এতিয়া আমি মানে 500জন শিক্ষক শিক্ষয়িত্ৰী আছোঁ। মানে অৱস্থা আমাৰ অতি শোচনীয় হৈ পৰিছে। আমাৰ সকলোৱে পৰিয়াল আছে, আৰু স্বামীও মোৰ এইটো বিভাগতে মানে চাকৰি কৰি আছে। এতিয়া আমাৰ মানে হাহাকাৰ অৱস্থা হৈ গৈছে। সেয়ে ছাৰে ভাবিছোঁ আমাক কিবা এটা সোনকালে কৰি দিয়ে, অতি সোনকালে। এতিয়া আপুনি কৰ্মৰত অৱস্থাতে আছেনে? কৰ্মৰত অৱস্থাত নাই। আমাৰ এতিয়া চেলাৰী নাই, এনেহে ঘৰত আছোঁ। কি আহ্বান জনাব আকৌ? ছাৰে যে সোনকালে আমাৰ এই মানে এই বিচাৰ কৰি পেলাই সোনকালে আমাক কিবা এটা যেন ছাৰে কৰে। কণ্টেক্সুৱেল নে কি আপোনাৰ আছিলে? কণ্টেক্সুৱেল আছিলে। আমাক প্ৰথমতে কৈছিলে যে মানে কোম্পানী আণ্ডাৰত দিছিলে আমাক। তাৰপিছত এতিয়া কোম্পানীয়ে ধৰক আমাৰ এইখিনি মানে আঁতৰাই দিলে। সেইকাৰণে ছাৰে মানে যি কৰে ছাৰে কৰিব পাৰিব বুলি আমি আশা কৰি আছোঁ। আৰু শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।